My dear students, I am Ranjit Datta. Today I am going to discuss about a topic of your English subject. The title of the topic is Chandraprabha Saikiani, chapter nung 8 of your English textbook. Chandraprabha Saikiani. You are listening carefully and see on your book line by line. Do you know what rules society had for women 100 years ago? Do you know, তোমালোকে জানানে? What rules society had for women? যে নাৰীসকলৰ বাবে অৰ্থাৎ মহিলাসকলৰ বাবে সমাজত কেনেকুৱা ধৰণৰ নিয়ম আছিল 100 years ago আজিৰ পৰা 100 বছৰ আগত সমাজত মহিলাসকলৰ বাবে কেনেকুৱা ধৰণৰ নিয়ম আছিল নীতি আছিল সেই বিষয়ে তোমালোকে জানানে work with a friend এজন বন্ধুৰ সহ এজন ক্লাছমেটৰ লগত ডিসকাস কৰা list at least 5 rules women in the early 20th century had to follow 20 শতিকাত মহিলাসকলে মানি চলিব লগা অতি কম 5টা ৰুল তোমালোকে লিষ্ট কৰা নোটিস কৰা that modern women do not need to যিকেইটা ৰুল বৰ্তমান সমাজৰ মহিলাসকলৰ কাৰণে আধুনিক মহিলাসকলৰ বাবে প্ৰযোজ্য নহয় যে 20 শতিকাৰ প্ৰাৰম্ভিক অৱস্থাত মহিলাসকলে মানি চলিব লগা অতি কমেও 5টা ৰুল তোমালোকে নোট কৰা যিখিনি ৰুল বৰ্তমান সমাজৰ নাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় What will you do if you are asked to speak with voice from behind a bamboo screen? What will you do? যে তোমালোকে কি কৰিবা if you are asked to speak যদি তোমালোকক ক'বলৈ কোৱা হয় with voice from behind a bamboo screen এখন বেম্বো স্ক্ৰীনৰ আঁৰৰ পৰা যেতিয়া তোমালোকক ক'বলৈ কোৱা হয় তোমালোকে তেতিয়া কি কৰিবা Now read this story about a passionate Assamese woman who tried to remove the troubles faced by herself and other women of her days. Now এতিয়া read this story, a story to পঢ়া about a passionate Assamese woman, এগৰাকী সাহসী অসমীয়া মহিলা অসমীয়া নাৰী strong এগৰাকী অসমীয়া মহিলা who tried to remove the troubles faced by herself যি ট্ৰাই কৰিছিল চেষ্টা চলাইছিল remove আঁতৰাবলৈ troubles faced by herself তাই নিজে সন্মুখীন হোৱা যিবিলাক সমাজৰ ৰুল আছিলে troubles আছিল মহিলাৰ বিৰুদ্ধে and other women of her days আৰু তাইৰ দিনবিলাকত আন যিসকল মহিলা তাই নিজে আৰু লগতে আন মহিলাসকলে যিবিলাক আইন মানি চলিব লগা হৈছিল সেই সময় নাৰীসকলে আৰু সেই পেছনেট আছামিজ এগৰাকী মহিলা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তাক আঁতৰাবলৈ ৰিমুভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল আৰু এতিয়া সেই মহিলাগৰাকীৰ বিষয়ে যাৰ নাম চন্দ্ৰপ্ৰভা শইকীয়ানী তেওঁৰ বিষয়ে আমি এতিয়া অধ্যয়ন কৰিম
Chandraprabha Soikyani was a renowned social reformer from Assam who vowed to make formal education available for girls. Chandraprabha Soikyani অসমৰ এগৰাকী ৰিনোট মানে ৱেল নোন সকলোৱে জনা সকলোৱে পৰিচিত এগৰাকী সমাজ সংস্কাৰক who vowed to make formal education available for girls যি মহিলাসকলৰ বাবে আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থাৰ বাবে কি কৰিছিলে যুঁজ কৰিছিল ফাইট কৰিছিলে যে চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী ৱেল নোন ৰিনোট এগৰাকী ছ'চিয়েল ৰিফৰ্মাৰ আৰু যি নেকি আনুষ্ঠানিক শিক্ষাৰ বাবে ছোৱালীসকলৰ মহিলাসকলৰ আনুষ্ঠানিক শিক্ষাৰ বাবে ফাইট কৰিছিলে This happened during a time when society did not allow girls to step out of home. This happened during a time. হেতু ঘটিছিল এনে এটা সময়ত যেতিয়া যেতিয়া সমাজে মহিলাসকলক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ দিয়া নাছিল সেই সময়তে এই ঘটনা সংঘটিত হৈছিল Born on 16 March 1901 to Ratiram Majumdar and Gangapia. 1901 চনৰ 16 মাৰ্চত ৰাতিৰাম মজুমদাৰ আৰু গংগাপিয়াৰ ওৰখত চন্দ্ৰপ্ৰভা শইকীয়ানী জন্ম হৈছিল চন্দ্ৰপ্ৰভা spent her early years in Doisingori village in Kamrup district. চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে early years টো তাই অতিবাহিত কৰিছিলে ক'ত কামৰূপ জিলাৰ দৈচিঙৰি গাঁৱত She and her sister Rajani Prabha তাই আৰু তাইৰ ভনীয়েক ৰজনী প্ৰভা were so eager খুবে আগ্ৰহী আছিল to study অধ্যয়ন কৰিবলৈ that they did not mind wading through mud to attend a school which only had boys and was situated several kilometers away যে তেওঁলোকৰ ঘৰৰ পৰা কেইবা কিলোমিটাৰ আঁতৰত অৱস্থিত কেৱল মাত্ৰ ল'ৰাৰ কাৰণে এলাও থকা এখন স্কুলত বোকা পানী নেওচি চন্দ্ৰপ্ৰভা আৰু তাইৰ সিষ্টাৰ ৰজনী প্ৰভাই অধীৰ আগ্ৰহেৰে পঢ়িবলৈ অধ্যয়ন কৰিবলৈ বিচাৰিছিল The she and her sister Rajani Prabha were so eager to study. তাই আৰু তাইৰ ভনীয়েক ৰজনী প্ৰভা অধ্যয়নৰ বাবে খুবেই আগ্ৰহী আছিল That they did not mind wading through mud তেওঁলোকে বোকা পানী নেওচি গৈছিল তালে মাইণ্ড কৰা নাছিলে Attend a school with which only had boys যিখন কেৱল মাত্ৰ ল'ৰাৰ কাৰণেহে এলাও আছিলে সেই স্কুলতে তেওঁলোক গৈ পেলাই উপস্থিত হৈছিল and was situated several kilometers আৰু কেইবা কিলোমিটাৰ দূৰত অৱস্থিত আছিল This was the beginning of a journey of a lifetime to rid society of all the taboos against women that prevailed during those days. This was the beginning of a journey of a lifetime. যে তেওঁলোকৰ lifetime মানে গোটেই জীৱন জুৰি চলা সেই জাৰ্ণিৰ হেয়া আছিল কেৱল মাত্ৰ আৰম্ভণি To rid society of all the taboos সকলোবিলাক টাবুছৰ পৰা societyক মুক্ত কৰা যিবিলাক প্ৰতিবন্ধকতা আছিল তেওঁলোকৰ নাৰী সমাজৰ প্ৰতি সেই প্ৰতিবন্ধকতাৰ পৰা মানুহক অৰ্থাৎ সমাজখনক মুক্ত কৰাৰ বাবে তেওঁলোকে যি লাইফ টাইম ধৰি যি তেওঁলোকে যুঁজ কৰিছিলে হেয়া আছিল তেওঁলোকৰ আৰম্ভণি That prevailed during those days চন্দ্ৰপ্ৰভা শইকীয়ানী realized that চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উপলব্ধি কৰিছিল যে girls had to fight a hard battle to receive an education as good as that received by boys যে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে এইটো উপলব্ধি কৰিছিল যে girls had to fight a hard battle to receive an education যে শিক্ষা গ্ৰহণৰ বাবে এটা এডুকেশ্যন ল'বৰ বাবে শিক্ষা অৰ্জন কৰিবৰ বাবে মহিলাসকলে ছোৱালীবিলাকে কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল As good as that received by boys ল'ৰাৰ সমানে
ল'ৰাৰ দৰে সমপৰ্যায়ৰভাৱে শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে ছোৱালীবিলাকে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিলে। So after school, সেয়ে স্কুলৰ পাছত she would gather other girls, তাই আনবিলাক ছোৱালীক গোট খুৱাইছিল। And teach them, আৰু তেওঁলোকক শিকাইছিল what she had learned during the day, তাই দিনৰ ভাগত কি শিক্ষা গ্ৰহণ কৰিছিলে, যিখিনি শিকিছিল। ল'ৰাৰ স্কুলত গৈ তেওঁ যিখিনি শিক্ষা গ্ৰহণ কৰিছিলে সেইখিনি আফটাৰ স্কুলৰ পাছত তাই বাকী ছোৱালীবিলাকক গোট খুৱাই পেলাই সেই শিক্ষা প্ৰদান কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী realized that girls had to fight a hard battle to receive an education as good as that received by boys. So after school, she would gather other girls and teach them what she had learned during the day. Chandraprabha's efforts greatly impressed School Sub-Inspector Nilkanta Borua, and she and her sister were awarded a scholarship to study in Nagaon Mission School. The Chandraprabha's efforts greatly impressed School Sub-Inspector Nilkanta Borua. স্কুলৰ উপ পৰিদৰ্শক নীলকান্ত বৰুৱাক চন্দ্ৰপ্ৰভাৰ সেই কাৰ্যই চন্দ্ৰপ্ৰভাৰ সেই প্ৰচেষ্টাই যথেষ্ট অনুপ্ৰাণিত কৰিছিল। চন্দ্ৰপ্ৰভাই যি প্ৰচেষ্টা অব্যাহত ৰাখিছিল সেই প্ৰচেষ্টাৰ অনুপ্ৰাণিত হৈ প্ৰভাৱান্বিত হৈ স্কুল উপ পৰিদৰ্শক নীলকান্ত বৰুৱা প্ৰভাৱান্বিত হৈছিল। And she and her sister were awarded a scholarship. আৰু সেয়ে তাই আৰু তাইৰ ভনীয়েকৰ বাবে এটা স্কলাৰশ্বিপ বৃত্তি ঘোষণা কৰিছিলে। টু ষ্টাডি ইন নগাঁও মিছন স্কুল, নগাঁও মিছন স্কুলত অধ্যয়নৰ বাবে এটা স্কলাৰশ্বিপ তেওঁ ঘোষণা কৰিছিল। চন্দ্ৰপ্ৰভা মেড দ্য বেষ্ট অফ হাৰ স্কুল এডুকেশ্যন। চন্দ্ৰপ্ৰভাই স্কুলীয়া শিক্ষাত যথেষ্ট পাৰদৰ্শিতা ভাল দেখাবলৈ সক্ষম হৈছিল। অন সেভাৰেল অকেজন শ্বি ফাউট ফৰ দ্য ৰাইটছ অফ গাৰ্লছ, কোনো ক্ষেত্ৰত তাই ছোৱালী অধিকাৰৰ বাবে নাৰী অধিকাৰৰ বাবে ফাইট কৰিছিল। ইন দোজ ডেজ গাৰ্লছ ৱেৰ admitted into the hostel unless they converted to Christianity. যে ছোৱালীসকল যেতিয়া খ্ৰীষ্টিয়ানিটি ধৰ্মলৈ কনভাৰ্ট কৰা নহয় তেতিয়া তেওঁলোকক সেই হোষ্টেল ফেচিলিটি তেওঁলোকক দিয়া হোৱা নাছিলে। ইন দোজ ডেজ সেই দিনবিলাকত গাৰ্লছ ৱেৰ এডমিটেড ইন টু দ্য হোষ্টেলত ছোৱালীবিলাকক এডমিটেড হ'বলৈ অনুমতি দিয়া হোৱা নাছিল। আনলেছ দে কনভাৰ্টেড টু খ্ৰীষ্টিয়ানিটি, খ্ৰীষ্টিয়ানিটি ধৰ্মলৈ কনভাৰ্ট যদি কৰা নহয় বা তালৈ যদি কনভাৰ্ট নহয় তেতিয়া তেওঁলোকক সেই হোষ্টেল ফেচিলিটি তেওঁলোকৰ কাৰণে এলাউ কৰা নাছিল। চন্দ্ৰপ্ৰভা ভেহেমেণ্টলি অপ'জ দিছ, আৰু চন্দ্ৰপ্ৰভাই খুব দৃঢ়ভাৱেৰে তাক অপ'জ কৰিছিলে, তাৰ বিৰুদ্ধে যুঁজ কৰিছিলে, ফাইট কৰিছিলে। এণ্ড দ্য স্কুল অথৰিটিজ ৱেৰ কম্পেল টু এলাউ গাৰ্লছ অফ অল ৰিলিজনছ টু এভেইল দ্য হোষ্টেল ফেচিলিটিজ। আৰু ফাইনেলি স্কুল কৰ্তৃপক্ষই সকলো ধৰ্মৰ ছোৱালীক হোষ্টেল ফেচিলিটি দিবলৈ সন্মতি প্ৰকাশ কৰিছিলে। যে প্ৰথম অৱস্থাত আগ্ৰহ প্ৰকাশ কৰা নাছিল, কিন্তু যেতিয়া চন্দ্ৰপ্ৰভা শইকীয়ানী খুব দৃঢ়ভাৱে ফাইট কৰিলে তেতিয়া ফাইনেলি স্কুল অথৰিটিয়ে তেওঁলোকক সকলো ধৰ্মৰ ছোৱালীকে সেই ফেচিলিটি দিবলৈ সন্মতি প্ৰকাশ কৰিছিল। চন্দ্ৰপ্ৰভা vehemently opposed this and the school authorities were compelled to allow girls of all religions to avail the hostel facilities. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ চন্দ্ৰপ্ৰভা শইকীয়ানী চেপ্টাৰটোৰ ইমানতে ৰাখিছোঁ। নেক্সট ক্লাছত ইয়াৰ পিছৰ পৰা আমি ডিছকাছ কৰিম। ইয়াত কিবা অসুবিধা হ'লে তোমালোকে নিশ্চয় জনাবা। ঠিক আছে।